নতুন জব কাৰ্ড কেনেকৈ ডাউনলোডিং কৰিব পাৰিব মাত্ৰ 1 মিনিটৰ ভিতৰত হেও আপুনি আপোনাৰ মোবাইলৰ জৰিয়তে সৰকাৰি ঘৰৰ বাবে হওক বা অন্য যিকোনো কামৰ প্ৰয়োজনত আপোনাৰ জব কাৰ্ডখন কিন্তু আপোনাৰ বাবে অতিকৈ প্ৰয়োজন আপুনি ডাউনলোডিং কৰাটো আপোনাৰ বাবে প্ৰয়োজন হৈ পৰে যদি আপুনি আপোনাৰ জব কাৰ্ডখন ডাউনলোডিং কৰিব বিচাৰে আপুনি নতুনকৈ যে সকলে কি জব কাৰ্ড এপ্লাই কৰিলে সেই সকলে কি হল জব কাৰ্ডৰ নাম্বাৰ পাইছে কিন্তু জব কাৰ্ডখন পোৱা নাই সেই সকলে কেনেকৈ ডিজিটেল জব কাৰ্ডখন ডাউনলোডিং কৰিব পাৰিব মাত্ৰ 1 মিনিটৰ ভিতৰত সেই প্ৰচেছটো আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনাক দেখাম সৰকাৰি ঘৰৰ লগতে অন্যান্য বহুতো কামত কিন্তু জব কাৰ্ডখন প্ৰয়োজন হৈ পৰে যেনক আপোনাক জব কাৰ্ডটো কেনেকৈ ডাউনলোডিং কৰিব পাৰিব সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব লগতে ভিডিঅ'টো ভাল নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি আপুনি ফেসবুকত চাই আছে পেজটো ফলো কৰি ভিডিঅ'টো শেয়াৰ কৰিবলৈ পাহৰি যাব যেনক সো প্ৰণকল এতিয়া মই আপোনাক স্টেপ বাই স্টেপ দেখুৱাম যে আপোনাক জব কাৰ্ডখন কেনেকৈ ডাউনলোডিং কৰিব পাৰিব জব কাৰ্ডখন ডাউনলোডিং কৰাৰ বাবে আপোনাৰ মোবাইল বা কম্পিউটাৰ আপুনি যেটোৱে ব্যৱহাৰ নকৰক কিয় যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ব্ৰাউজাৰ ওপেন কৰি আপোনাক জাস্ট লিখিব জব কাৰ্ড আসাম ওকে এনেকৈ লিখি আপোনাক সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত প্ৰথম যেটো ওয়েবসাইট দেখিবলৈ পাইছে মহাত্মা গান্ধী NREGA বা এই যেটো প্ৰথম ওয়েবসাইট দেখিবলৈ পাইছে আপোনাক এই ওয়েবসাইটৰ ওপৰত ক্লিক কৰি দিব ওকে ওয়েবসাইটৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনাকৰ সন্মুখত এনেকৈ মেইন পেজটো আহি যাব আৰু আপোনাকৰ সুবিধাতে মই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংকটো দি ৰাখিম তাৰ পৰাও ক্লিক কৰি আহিব পাৰিব এতিয়া কথাটো হ'ল যে আপোনাকে ইয়াতে চাক দেখিবলৈ আছে ষ্টেট এট গ্লান্স আপোনাকে দেখিবলৈ পাইছে ডিস্ট্ৰিক্টসমূহৰ নাম কিন্তু তলত দিয়া আছে ওকে এতিয়া যদি আপোনাকৰ ডিস্ট্ৰিক্টৰ নাম ইয়াতে শো কৰা নাই আপোনাক স্ক্ৰল ডাউন কৰিলে এনেকৈ ডিস্ট্ৰিক্টসমূহৰ নাম আপোনাক চাব পাৰিব ওকে এতিয়া আপোনাকৰ যোনটো ডিস্ট্ৰিক্ট হয় আপোনাক কি কৰিব লাগিব আপোনাকৰ নিজৰ যেটো ডিস্ট্ৰিক্ট হয় সেই ডিস্ট্ৰিক্টটো ইয়াৰ পৰা বিচাৰি ওলাব আৰু আপোনাক সেই ডিস্ট্ৰিক্টটো ইয়াৰ পৰা সিলেক্ট কৰি দিব ওকে সিলেক্ট কৰাৰ লগে লগে আপোনাক নেক্সট পেজলৈ লৈ আহিব অৰ্থাৎ আপোনাক এইটো পেজলৈ লৈ আহিব ঠিক আছে এতিয়া এই পেজত অহাৰ পিছত আপোনাক কি কৰিব লাগিব আপোনাকৰ ব্লকৰ নাম সিলেক্ট কৰিব লাগিব তেতিয়া আপোনাক বহুতই ব্লকৰ নামসমূহ বিচাৰি নাপাব পাৰে কিন্তু আপোনাক এইটো সাইডত কৰ্নাৰত আপোনাক দেখিবলৈ পাব এনেকৈ ব্লকৰ নামসমূহ দিয়া আছে ঠিক আছে এতিয়া আপোনাকৰ যোনটো ব্লক হয় আপুনি জাস্ট ইজিলি এটাকৈ সিলেক্ট কৰি দিয়ক সিলেক্ট কৰাৰ পিছত এতিয়া আপোনাকৰ সন্মুখত এনেকৈ নেক্সট পেজলৈ আহি যাব এতিয়া আপোনাক ইয়াৰ পৰা কোনটো অপচনত যাব লাগিব এটা কিন্তু বহুত অপচন আছে তো এইটো সাইডত আকৌ আপোনাক সেম সাইডত চাওক এইটো সাইডত আপোনাক দেখিবলৈ পাইছে আপোনাকৰ পঞ্চায়তৰ নামসমূহ ঠিক আছে আপোনাক দেখিবলৈ আছে পঞ্চায়তৰ নাম তো ইয়াৰ পৰা আপোনাক কি কৰিব লাগিব আপোনাকৰ পঞ্চায়তৰ নামটো আপোনাক সিলেক্ট কৰি দিয়ক ওকে পঞ্চায়তৰ নামটো সিলেক্ট কৰাৰ পিছত ইয়াতে চাওক গ্ৰাম পঞ্চায়ত ৰিপৰ্টছ আপোনাক দেখিবলৈ পাইছে আপোনাকৰ ডিস্ট্ৰিক্ট আপোনাকৰ ব্লক নেম আপোনাকৰ পঞ্চায়ত নাম সকলো আহি যাব ইয়াৰ পৰা আপোনাক বহুত কেইটা অপচন পাব যেনেকৈ জব কাৰ্ড ৰেজিষ্ট্ৰেচন আৰু এনেকৈ বহুত কেইটা অপচন আহিছে তো ইয়াৰ পৰা আপোনাক কি কৰিব লাগিব আপুনি যেটো নতুন জব কাৰ্ড ডাউনলোডিং কৰিব আৰু ইয়াৰ পৰা আপোনাক পুৰণি জব কাৰ্ডখনো ডাউনলোডিং কৰিব পাৰিব জব কাৰ্ডখন ডাউনলোডিং কৰাৰ বাবে আপোনাক এই যেটো অপচন দেখিবলৈ আছে জব কাৰ্ড অবলিক এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন আপোনাক এই অপচনটোৰ ওপৰত অৰ্থাৎ 3 নম্বৰ অপচনৰ ওপৰত ক্লিক কৰি দিব 3 নম্বৰ অপচনৰ ওপৰত যেতেই ক্লিক কৰিব ইয়াতে চাওক জব কাৰ্ড এণ্ড এমপ্লয়মেন্ট ৰেজিষ্টাৰ আপোনাক দেখিবলৈ পাইছে আৰু ইয়াতে কিন্তু ডাঙৰ এটা লিষ্ট লৈ আহিব আপোনাক দেখিবলৈ আছে ডাঙৰ এটা লিষ্ট লৈ আহিব আৰু ইয়াৰ পৰা আপোনাক কি কৰিব লাগিব আপোনাকৰ নিজৰ নামটো বিচাৰি ওলাব লাগিব এতিয়া নিজৰ নামটো বিচাৰি ওলোৱাৰ বাবে অতি সহজতে কি কৰিব লাগিব এইটো সাইডত যি 3 লাইন অপচন আছে ইয়াতে ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত আপোনাক স্ক্ৰল ডাউন হৈ আহিব আৰু স্ক্ৰল ডাউন হৈ আহি ইয়াতে চাওক ফাইন্ড ইন পেজ এটা অপচন আছে আপোনাক ফাইন্ড ইন পেজ অপচনত ক্লিক কৰিব আৰু আপোনাৰ নিজৰ নাম যেটো আপোনাক হেটো কি কৰিব সাৰ্চ কৰিব ওকে এনেকৈ নিজৰ নামটো সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত ইয়াতে চাওক মই ইয়াতে উদাহৰণ হিচাপে তালুকদাৰ লিখিবলৈ চেষ্টা কৰিছো বা তালুক লিখিছো ঠিক আছে মই বাকিখিনি লিখি দিছো তালুকদাৰ লিখিলো ঠিক আছে এতিয়া এই তালুকদাৰ নাম থকা ব্যক্তি ইয়াতে মই হেৰি দিলো তালুকদাৰ নাম থকা যে কোন কি ব্যক্তি আছে সেই লিষ্টটো ইয়াতে আপোনাক চাব পাৰিব আৰু কেনেকৈ চাব পাৰিব এইটো সাইডত চাওক 55 জন মানুহৰ নামৰ উপাধি অৰ্থাৎ 55 জন মানুহৰ নাম সেম আছে তো আপোনাক এটো ইয়াতে ক্লিক কৰিলে কিন্তু এনেকৈ নামটো আপোনাক চাব পাৰিব আপোনাক যেতিয়া আপোনাৰ নিজৰ নামটো চাব পাৰিব তেতিয়া আপোনাক কনফাৰ্ম কৰাৰ বাবে আপোনাৰ নিজৰ নামটো কনফাৰ্ম কৰাৰ বাবে অথবা আপোনাক যেটো নেকি জব কাৰ্ডৰ নাম্বাৰ পাইছিল এই জব কাৰ্ডৰ নাম্বাৰটো এইটো সাইডৰ পৰা কি কৰিব পাৰিব আপোনাক মিলাই ল'ব পাৰিব তো এতিয়া আপোনাক জব কাৰ্ডখন চোৱাৰ বাবে বা ডাউনলোডিং কৰাৰ বাবে এই যেটো অপচন আছে এই অপচনটো ক্লিক কৰিব লাগিব মই অন্যটা ডাউনলোডিং কৰি দেখুৱাইছো এটা যাক মই আপোনাক ভালকৈ বুজাই দিবাৰ বাবে এই যেটো জব কাৰ্ড দেখিবলৈ আছে জব কাৰ্ডটো মই ডাউনলোডিং কৰিম মই জব কাৰ্ডৰ ওপৰত নাম্বাৰৰ ওপৰত কি কৰিম ক্লিক কৰি দিম ওকে
ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ জব কাৰ্ডখন আহি যাব ওকে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে জব কাৰ্ড মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্ৰান্ট এক্ট আপোনালোকে দেখিবলৈ পাইছে ইয়াতে সকলো ডিটেইলছ পাই যাব যেনেকৈ জব কাৰ্ড নাম্বাৰ দেখিবলৈ পাব নেম অফ দ্য হেড অফ হাউচ হোল্ড অৰ্থাৎ যাৰ নামত জব কাৰ্ড আছে বা জব কাৰ্ডত যিসকল নেকি হাজবেণ্ড বা ফাদাৰ্ছৰ নাম আছে সেইসকল দেখিবলৈ পাব লগতে জব কাৰ্ডৰ সদস্যসকলৰ নাম ইয়াতে দেখিবলৈ পাব আৰু তলত আপুনি যদি টকা পইচা পাইছে বা টকা পইচা উইথড্ৰ কৰিছে যিকোনো জৰিয়তে জব কাৰ্ডৰ জৰিয়তে আপোনালোকে তাৰে ডিটেইলছসমূহ তলফালে পাই যাব এইটো একদম সম্পূৰ্ণ নতুন এটা জব কাৰ্ড আপোনালোকে দেখিবলৈ পাইছে কিমান তাৰিখে জব কাৰ্ডটো ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে 4/4/2025 তাৰিখে এই জব কাৰ্ডটো ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে বা বনোৱা হৈছিল তো এটা নতুন জব কাৰ্ড ইয়াতে কোনো ধৰণৰ ট্ৰানজেকশ্যন এতিয়ালৈকে হোৱা নাই ওকে এতিয়া আপোনালোকে এই কাৰ্ডটো যদি আপোনালোকে PDF হিচাপে ডাউনলোডিং কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে আকৌ এই 3 লাইন অপচনত ক্লিক কৰি দিয়ক 3 লাইন অপচনত ক্লিক কৰাৰ পিছত আপোনালোকে এই যেটো শেয়াৰ অপচন দেখিবলৈ পাইছে শেয়াৰ অপচনত ক্লিক কৰি দিয়ক শেয়াৰ অপচনত ক্লিক কৰাৰ পিছত ইয়াতে চাওক আপোনালোকে প্ৰিন্ট অপচন এটা পাই যাব আপোনালোকে প্ৰিন্ট অপচনত ক্লিক কৰক প্ৰিন্ট অপচনত ক্লিক কৰাৰ পিছত এনেকৈ আহি যাব আপোনালোকে জাস্ট এইটো সাইডৰ যে PDF অপচন দেখিবলৈ পাইছে এই PDF অপচনত আপোনালোকে কি কৰিব ক্লিক কৰিব এন্ড আপোনালোকে সেভ অপচন আহি গৈছে আপোনালোকে সেভ অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ জব কাৰ্ডটো কিন্তু আপোনাৰ মোবাইলত PDF হিচাপত জব কাৰ্ডটো সেভ হৈ যাব তো এনেকৈ আপোনালোকে অতি সহজতে আপোনালোকৰ জব কাৰ্ডখন ডাউনলোডিং কৰিব পাৰিব আৰু আপুনি বিচাৰিলে PDF ফাইলত সেভ কৰিব পাৰিব তো এনেকৈ আপোনালোকে আপোনালোকৰ গাঁৱৰ বা আপোনালোকৰ পঞ্চায়তৰ সকলো মানুহৰ জব কাৰ্ড কিন্তু আপোনালোকে অতি সহজতে একদম ইজি প্ৰসেছত কি কৰিব পাৰিব ডাউনলোডিং কৰিব পাৰিব তো আশা আপোনালোকে নিশ্চয় বুজি পালে যে জব কাৰ্ডখন কেনেকৈ ডাউনলোডিং কৰিব পাৰি আৰু আপোনালোকে এইখন জব কাৰ্ড কিন্তু যিকোনো কামৰ বাবদ আপোনালোকে এড্ৰেছ প্ৰুফ হিচাপে বা আপোনালোকে চৰকাৰী ঘৰৰ বাবে বা অন্য যিকোনো কামৰ বাবদ কিন্তু আপোনালোকে এই জব কাৰ্ডখন অতি সহজতে ব্যৱহাৰ কৰিব পাৰিব তো আশা কৰোঁ আপোনালোকে নিশ্চয়কৈ বুজি পাইছে জব কাৰ্ড এখন কেনেকৈ ডাউনলোডিং কৰিব পাৰি আৰু আপোনালোকে যদি এতিয়া ভাবে যে নতুন এটা জব কাৰ্ড কেনেকৈ বনাব পাৰি সেই বিষয়ে জানিব বিচাৰিলে নিশ্চয় কমেন্টত জনাব তেনে ক্ষেত্ৰত মই নেক্সট ভিডিঅ'সমূহ দেখুৱাম যে আপোনালোকে নতুন জব কাৰ্ডৰ বাবে কেনেকৈ এপ্লাই কৰিব পাৰিব আৰু আপুনি নতুন জব কাৰ্ড এটা অতি সহজতে কেনেকৈ বনাই ল'ব পাৰিব তো আশা কৰোঁ ভিডিঅ'টো ভাল পালে যদি ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেকা ইম্পৰ্টেন্ট ভিডিঅ'সমূহ পাই থাকিব